হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, বহুত ভাল খবৰ দিলে আকৌ মুখ্যমন্ত্ৰীয়ে। বন্ধুসকল পুনৰ নতুনকৈ মুকলি হ'ব 30,000 পদ, এটকাও নিদিয়াকৈ পাব সকলোৱে চাকৰি। বন্ধুসকল আকৌ মুকলি হ'ব 30,000 চাকৰি ওলাব, মানে মমা থাকিলে আমাৰ টেনশ্যন নাই বন্ধুসকল, আমাৰ নিচিনা নিবনুৱাৰ কাৰণে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰত। আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব, বড়োলেণ্ডৰ লৰাই চাকৰি পাব, কতো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। অসমৰ ৰাজ্য চৰকাৰেও বড়োলেণ্ডৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। কেইটামান দিন আগতে আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব, বড়োলেণ্ডৰ লৰাই চাকৰি পাব, কতো টকাও আমি ঘোষ দিব নালাগে। তেনেকুৱা আজি আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমি এই বছৰৰ পৰা মুখ্যমন্ত্ৰীৰ আৱাস যোজনা আৰম্ভ কৰিম। অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাত যিসকলে পাকা ঘৰ নাপালে, এতিয়া আমি মুখ্যমন্ত্ৰী আৱাস যোজনাৰ পৰা পকা ঘৰ দিয়াৰ বাবে আমি কাম আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাকৈ আৰ্থিক সাহায্য, য'ৰ 1 লাখ টকা ছাবচিডি হ'ব আৰু 1 লাখ টকাও 5 বছৰৰ পিছতহে ঘূৰাই দিব লাগিব। তেনেকুৱা এখন আঁচনিৰ কামো ইতিমধ্যে চলি আছে, আবেদনৰ প্ৰক্ৰিয়া চলি আছে। মই বিটিআৰৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আপোনালোকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনত আবেদন কৰি 2 লাখ টকালৈকে নিজৰ ব্যৱসায় কৰাৰ বাবে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰক। আৰু বিটিআৰৰ সকলো ৰাইজক, যুৱক যুৱতীক এই আঁচনিখনৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে আমাৰ গাঁৱে ভূঞে যিবিলাক আত্মসহায়ক গোট আছে, সেই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ আমি অনুদান দিয়াৰ আৰু এখন আঁচনি আমি হাতত লৈছো, যাৰ ফলত বিটিআৰৰ আত্মসহায়ক গোটৰ লগত জড়িত লাখ লাখ আই মাতৃ উপকৃত হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মধ্যপ্ৰদেশ যাওঁ, ৰাজস্থান যাওঁ, মই কওঁ ভাৰতত ডাবল ইঞ্জিন চৰকাৰ চলি আছে। কিন্তু যেতিয়া মই কোকৰাঝাৰত আহোঁ, মই কওঁ কোকৰাঝাৰত ট্ৰিপল ইঞ্জিন চৰকাৰ চলি আছে। কোকৰাঝাৰৰ বিটিআৰৰ বিজেপি UPPL চৰকাৰ, দিছপুৰৰ বিজেপিৰ চৰকাৰ আৰু দিল্লীত মোদী চৰকাৰ, ট্ৰিপল ইঞ্জিন চৰকাৰ। আৰু এই 3টা ইঞ্জিনৰ চৰকাৰখন আমি যিমান দিনলৈ চলাই ৰাখিম, সিমান দিনলৈ আমি বিটিআৰত শান্তি আৰু প্ৰগতিৰে এক নতুন দিগন্ত আমি নিৰ্মাণ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, যিবিলাকে হাজাৰ হাজাৰ কোটি টকা দুৰ্নীতি কৰিলে, যিবিলাকে বিটিআৰত কেতিয়াও উন্নতি আহিব নিদিলে, যিবিলাকে বিটিআৰত কেতিয়াও
শান্তিৰ পৰিৱেশ আহিব নিদিলে, যিবিলাকে বিটিআৰত শিক্ষাৰ পৰিৱেশ আহিব নিদিলে, তেওঁলোকে ইলেকশ্যন আহিলে কয় যে বিজেপি থকা UPPLৰ চৰকাৰ, বিজেপি চৰকাৰক ভাঙি দিয়ক, আমাৰ চৰকাৰ নিৰ্মাণ কৰক। মই তেওঁলোকক সুধিব খোজো যে আপোনালোকৰ চৰকাৰ বিটিআৰত 10 বছৰ, 12 বছৰ, 15 বছৰলৈকে আছিল, তেতিয়া বিটিআৰত বাৰে বাৰে সাম্প্ৰদায়িক সংঘৰ্ষ কিয় হৈছিল? বিটিআৰত আজিৰ দৰে শান্তিৰ পৰিৱেশ কিয় অহা নাছিল? বিটিআৰত আজিৰ দৰে প্ৰগতি আৰু বিকাশৰ পৰিৱেশ কিয় অহা নাছিল? তাৰ উত্তৰ এটাই যে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত গৈছিলে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমানৰ বিটিআৰ চৰকাৰখনে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰিছে আৰু সেইবাবে এই বিটিআৰ চৰকাৰখনক আমি শক্তিশালী কৰিব লাগিব আৰু বিটিআৰ চৰকাৰখনক আমি আগুৱাই লৈ যাব লাগিব, যাতে অসমৰ লগতে বিটিআৰৰ লগতে আমাৰ সমগ্ৰ অঞ্চলটোৰ ৰাইজ উপকৃত হ'ব পাৰে। আমি 1 লাখ চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিছিলো। বড়োলেণ্ডৰ হাজাৰ হাজাৰ লৰাই পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পৰা তেওঁলোকে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছিল। 1 টকাও কোনেও কতো ঘোষ দিয়াৰ কোনো প্ৰয়োজন হোৱা নাছিল। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে ৰাজ্য চৰকাৰে অহা বছৰবিলাকত আৰু 30,000 চাকৰি অহা বছৰত নিযুক্তি দিব। 2-3টাকৈ নতুন বেটেলিয়নত চাকৰি ওলাব, বড়োলেণ্ডৰ লৰাই চাকৰি পাব, কতো এটকাও আমি ঘোষ দিব নালাগে।